গুড ইভিনিং জনাইছোঁ সকলোকে নতুন এটা ভিডিঅ'লৈ। চাওক আপোনালোকে ভিডিঅ'টো ৰিলচটো সদায় ৰিলচ মানে কি মিনি ভিডিঅ'টো সদায় দিওঁ এটা আৰু আজি অকণমান দীঘলকৈ ভিডিঅ' এটা দিছোঁ মই প্ৰায় 3 মিনিট 17 ছেকেণ্ড মানৰ। আপোনালোকে চাবচোন ভিডিঅ'টো কেনেকুৱা পাইছে। মানে 30 ছেকেণ্ডৰ যিটো ভিডিঅ' দিয়া হয় ন সেইটো মানে পটককৈ এটা ক্লিপ হয় মানে ইমান মানে দেখা পোৱা নাযায়। এইটো অলপ বেছিকৈ দি দিছোঁ তেতিয়া মানে আপোনালোকে ৰাস্তাবিলাক কেনেকুৱা বা কিমানটো এটা দীঘলৈ চাব পাৰিব। সেইটো কাৰণে চাবলৈ দিছোঁ। চাওক আপোনালোকে কেনেকুৱা লাগিছে, লাইক আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ প্ৰফাইলটো কোনোবাই নতুনকৈ ভিজিট কৰে ন তেতিয়া ফ'ল' এটা কৰি যাবলৈ নাপাহৰিব। কাৰণ আপোনালোকে ফ'ল' কৰিলে লাইক চাইক আহিলে ভিউ চিউ আহিলেহে আমাৰ মানে ভিডিঅ' চিডিঅ' বনাবলৈ মন যাব। যদি ভিডিঅ' দিওঁ কোনো যদি নেচায়, লাইক এটাও নাহে, ভিডিঅ' এটাও যদি মানে একো কমেণ্ট চমেণ্ট নাহে তেতিয়া মানে ভিডিঅ' বনাবলৈনো নিজেই ভিডিঅ' দি মানে নিজেই চাইছোঁ লিখিয়াহে লাগে। মানে কোনোবাই যে মোৰ ভিডিঅ'টো যে কোনোবাই চাইছে সেনেকুৱা নালাগে। সেইকাৰণে আপোনালোকে ভিডিঅ'বিলাক চাব। আৰু আমাৰ ড্ৰাইভাৰজনে বৰ কথা পাতি আছে এজনে মানে ফোনত মানে গাড়ী যেতিয়াৰ পৰা ড্ৰপ কৰি হ'ল তেতিয়াৰ পৰা মই কথা পাতি আছে। কাৰ লগত পাতিছে নাজানো আৰু তেখেতৰ বহুত ডিষ্টাৰ্ব হ'ব, বেছি কথা নকওঁ। চাওক ভিডিঅ'টো কেনেকুৱা লাগিছে। ভিডিঅ'বিলাক ৰাতি প্ৰায় এইটো 3-4মান বজাৰ ক্লিপ হয়। চাওক কেনেকুৱা লাগিছে, কি ধুনীয়া ৰাস্তাবিলাক চাওক, চাফা। ওপৰেদি মেট্ৰ' ৰেল যায়, ফ্লাইঅভাৰ আছে, প্লাট এইবিলাক মেট্ৰ' ষ্টেচন হয়, কি ধুনীয়া লাগিছে চাওক। মই এইফালে প্ৰায় আহিয়ে থাকোঁ, সদায় বাৰু নহয় আৰু দুদিনৰ মূৰে মূৰে এদিনৰ মূৰে মূৰে আহি থকা হয়। চ' ইমান ভিডিঅ' চিডিঅ' কৰিব মন নাযায় কাৰণ কেলৈ সদায় আহি থকাই হয় আৰু এইবিলাক ভিডিঅ' চব আপোনালোকৰ কাৰণে কৰিছোঁ, আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। আপোনালোকে চাব, আপোনালোকে লাইক কমেণ্ট কৰি আগুৱাই নিব আৰু যাতে আৰু ভাল ভাল ভিডিঅ' বনাবলৈ মন যায় যাতে। আৰু যাতে এতিয়াতো আপোনাৰ নিউকৈ বনাইছোঁ ন, ভিডিঅ'বিলাক এডিট কৰাটো ইমান ভালছে নাজানো বা কেনেকৈ দিব লাগে প্ৰচেছবিলাক নাজানো। লাহে লাহে শিকিম, তেতিয়াহে ভাল ভাল ভিডিঅ' হ'ব। বাছবিলাক ৰাতি বেছি চাওক, কিমান ডাঙৰ ডাঙৰ বাছ আহিছে। বাছবিলাক ৰাতিহে বেছি দেখোঁ, দিনত ইমান বাছ দেখিবলৈ পোৱাটো নাযায়। ৰাতি ঢেৰ বাছ লাইন বাই লাইন, সিফালেও দুখন সিফালেও দুখন। প্ৰায় ৰাতি এটা কাৰণেই ভাল আপোনাৰ ট্ৰেফিকটো অকণ কম হয়। দিনত বহুত ট্ৰেফিক, আপুনি 5 মিনিট 10 মিনিট গৈ পিনি আকৌ এটা ট্ৰেফিক, তাত 6 মিনিট ৰখিব, আকৌ 5-6 মিনিট যাব ৰখিব, সেনেকৈ মানে দিনত অকণ ৰাতি অকণমান ট্ৰেফিকটো কমে। সেইকাৰণে ৰাতি গৈ ভাল লাগে মানে, নহ'লে আপুনি উঠি গৈ এখন গৈ ভাল লাগেহে, আকৌ ৰখিবই হয়, সেইটো কাৰণে ভাল নালাগে। এতিয়া দিনত ৰাতিপুৱা বহুত ভাল লাগে মানে, সেইকাৰণে ৰাতি কিছুমান মানুহে ফুৰিবলৈ আহে ইয়াত। মানে আমি যেতিয়া চাহ খাব বা ৰখোঁ হোটেলত দেখোঁ তেতিয়া মানে ফেমিলি মেম্বাৰ্ছৰ লগতো মানুহ দেখিবলৈ পোৱা যায়। মানে সেইবিলাক মানুহ কিয় হয় মানে প্ৰায় ফুৰিবলৈকে আহে চাগে ৰাতি, মানে ওলাই ভাল পায় না এইবিলাক টাউন চিটি। এইবিলাক চব মেট্ৰ' হয়। মই যোনফালে থাকোঁ সেইফালে মেট্ৰ' কাম কমপ্লিট হোৱা নাই। ইয়াত মেট্ৰ'টো আপোনাৰ কমপ্লিট হৈ গ'ল, মেট্ৰ' চলি থাকে পূৰা। মোৰ মানে ৰুম যোনফালে আছে নহয় সেইফালে মানে আপোনাৰ মেট্ৰ' অলৰেডি মানে কাম হৈ আছে, লেকিন কমপ্লিট হোৱা নাই। সেয়া কমপ্লিট হ'লে জনাত দেখাম বাৰু আপোনাক।